নমস্কাৰ পিআই আপডেটলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লাচিত নগৰত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে 4,996 টকাৰে নিৰ্মাণ হোৱা এটা পথৰ দুৰৱস্থাৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলটোৰ ৰাইজে ঠিকাদাৰে অতি নিম্নমানৰ কামেৰে পথটো নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে পুনৰবাৰ জনাইছো নগাঁও জিলা কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লাচিত নগৰত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে 4,996 টকাৰে নিৰ্মাণ হোৱা এটা পথৰ দুৰৱস্থাৰ বাবেই এই প্ৰতিবাদ ৰাইজৰ ঠিকাদাৰে অতি নিম্নমানৰ কামেৰে পথটো নিৰ্মাণ কৰা অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে কাৰণ পথটো নিৰ্মাণ কৰাৰ কেইদিনমানৰ পিছতেই এনেদৰে বিধ্বস্ত ৰূপ লয় বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় বৰহমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কঠিয়াতলী কামপুৰ সংযোগী পথটো পুনৰ নিৰ্মাণ কৰিবলৈ গড়কাপ্তানি বিভাগৰ লগতে পঞ্চায়তৰ প্ৰতিনিধিক অৱগত কৰা হৈছে যদিও পথটোৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে কৰ্তৃপক্ষক জনোৱা হৈছে আমি ডিচি ছাৰৰ ওচৰলৈকো গৈছিলোঁ বিশ্বজিৎ পেগু তেখেতৰ ওচৰলৈ গৈ পেলাই আমি এখন এপ্লিকেশ্যন দিছিলোঁ তেখেতে SDC-লৈ পঠিয়াইছিলে আমি কামপুৰ SDC-লৈকো গৈছিলোঁ তেখেতে পঠিয়ালে BDO ওচৰলৈ BDO ছাৰ আহিলে আমাৰ এই সমস্যা ৰাস্তা পানী ছমাহ তেনেকেই থাকে কিন্তু কোনোদিন আমাৰ সমস্যাবোৰ তেওঁলোকে শেষ কৰাহি নাইকিয়া আমি চৰকাৰক এইটোহে জনাওঁ যে আমাৰ ৰাস্তাৰ যিবিলাক অসুবিধা আছে এই অসুবিধাখিনি আমাক ঠিক ঠাক কৰি দিব লাগে তাৰপিছতে ড্ৰেইনৰ ব্যৱস্থাটো কৰি দিব লাগে ৰাস্তা বনাইছে যদিও আমাৰ ৰাস্তাৰ কাণত কোনো ড্ৰেইন নাই সেই হেতুকে আমাৰ ৰাস্তাৰ ওপৰেদি একাঠো পানী ইয়াত মানুহখিনি স্কুল কলেজ ল'ৰা ছোৱালী অহা যোৱা কৰা বহুত সমস্যা হৈছে পানীখিনি লেতেৰা পানী ড্ৰেইনৰ মানে বাথৰুমৰ পানীবিলাক আহি পেলাই আমাৰ ৰাস্তাৰ মাজেদি গৈছেহি এই সমস্যাবোৰ আমাৰ শেষ কৰি দিব লাগে চৰকাৰলৈ আমাৰ এইটোৱে অনুৰোধ আমি বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছে আমি ডিচি ছাৰৰ ওচৰলৈকো গৈছিলোঁ বিশ্বজিৎ পেগু তেখেতৰ ওচৰলৈ গৈ আৰু ইয়াৰ লগে লগে পিআই আপডেটৰ পৰা মই জনক দাসে বিদায় লৈছো অধিক খবৰৰ বাবে চাই থাকিব পিআই নিউজ ধন্যবাদ